ৰাইজ ঠাণ্ডা দিনত জুই কাষত বহি এনেকুৱা এখনো যদি মাংসৰ জুতি ল'বলৈ পাওঁ কি লাগে আৰু লগত যদি ৰহি সাজ অকণ হয় খাবা আৰু আহিছিলো আচলতে বন্ধু এজনৰ ৰুমত আৰু ইয়াতে বৰ ধুনীয়া চৌকা এটা দেখিলো এই চৌকাটো আপোনালোকে শ্বিলঙৰ ফালে গ'লে দেখিব মানুহবিলাকে ৰাস্তাৰ কিনাৰত গুমধান পুৰি থাকে মানে এই চৌকাটোত দামো এইটো বেছি নহয় 500 টকাহে 1 কেজিমান কয়লা আনিলে 3 দিন 4 দিন বনাব পাৰি আৰু এতিয়া মই ভাবিলো ইয়াতে অকণমান চিকেন বনোৱা যাওক আজি এতিয়া ইয়াতে পিঁয়াজ আদা আৰু জলকীয়া গোটেইখিনি কাটি লৈছো আৰু মাংসখিনি দেখিছে পুৰা ধুনীয়াকে সিজিছে আৰু মাংসখিনি মানে 1 ঘণ্টামান যদি মেৰিনেট কৰি থব পাৰি বহুত ভাল আৰু ইয়াতে দিব লাগে তন্দুৰী মছলা অকমান নিমখ আৰু অকমান হালধি বেলেগ একো দিবই নালাগে এতিয়া আমাৰ মাংসৰ মানে প্ৰথম কুটাটো হৈ গৈছে আৰু 4-5 পিচ মান বনাইছিলো আকৌ সেকেন্ড কুটাটো বনাম আৰু এতিয়া ইয়াতে গোটেইখিনি মিক্স কৰি লৈছো অকমান নেমু দিব লাগিব আৰু অকমান দিব লাগিব এটা বাটাৰ দি পিনি ভালদৰে সানি ল'ব লাগিব এইবাৰ মানে বিহুত ঘৰলৈ গ'লে ভাবিছো এনেকুৱা চৌকা এটা লৈ যাম ধুনীয়াকে শ্বিলঙৰ পৰা মানে নংপতে পাই যায় এইটো 500 টকাত মেজি কাষত মানে ৰাতি গাহৰি পুৰি খাবলৈ বিৰাট মজা হ'ব এইটোত আৰু এইকণ চিকেন বনাইছো বিৰাটে টেষ্টি হ'বলগীয়া লাগিছে আৰু সেকেন্ড কুটাটো এতিয়া বনি আছে এতিয়া অলপ এতিয়া টেষ্ট কৰি চাওঁ মাংসৰ মানে যিটো টেষ্ট নেমু অকনো দি দিছো তাতে বিৰাট মজা টেষ্ট এটা আহিছে কেনেকুৱা টেষ্ট মজা মানে ধুনীয়াকৈ কুকিং হৈছে তোমাৰ আল্টিমেট টেষ্ট